পিয়লি ফুকন নগৰ সাহিত্য চক্ৰৰ ৰূপালী জয়ন্তী সমাৰোহ। গুৱাহাটীৰ চানমাৰী পিয়লি ফুকন নগৰ সাহিত্য চক্ৰৰ ৰূপালী জয়ন্তী সমাৰোহ উপলক্ষে দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠান আজি সফলতাভাৱে সামৰি পৰে। আয়োজক সমিতিৰ তৰফৰ পৰা কাৰ্যকৰী সভাপতি আৰু সম্পাদকে অনুষ্ঠানটোৰ বিষয়ে সবিশেষ জনায়। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট, বিপি আছাম লাইভ। আজি বহুতো কাৰ্যসূচী আছে, তাৰে ভিতৰত গ্ৰন্থ উন্মোচন আৰু আমাৰ প্ৰেৰণা যিগৰাকী কৈছোঁ আৰু নাৰী প্ৰেৰণা নাৰীৰে নাম, গতিকে সেই প্ৰেৰণা আজি উন্মোচন কৰা হ'ব আৰু বিশিষ্ট অতিথিক নিমন্ত্ৰণ কৰা হৈছে। তেওঁলোকেও এইবোৰ কিতাপ পত্ৰ উন্মোচন কৰিব, ভাষণ আদি দিব ভালকৈ। গতিকে আমাৰ প্ৰেৰণাজনী আজি 25 বছৰ পূৰ্ণ হৈ 26ত সোমাইছে। গতিকে তেওঁক ইয়াৰ পিছৰ প্ৰজন্মই সুন্দৰকৈ লৈ যোৱাটোৱে মই কামনা কৰিছোঁ। আৰু এইখন আমাৰ পিয়লি ফুকন নগৰৰ দলিল, গতিকে তেওঁলোকে সুন্দৰকৈ নৱপ্ৰজন্মই যাতে আঁকোৱালি লয়, সেই মই কামনা কৰিছোঁ। আৰু যিগৰাকীয়ে এই অনুষ্ঠানটো পুনৰ ৰূপ দিছে, তেওঁ নাৰায়ণ শৰ্মা, তেওঁ স্বৰ্গগত, তেওঁ আজি আৰু নাই। আৰু তাৰ আগতে যিকেইজন পুৰোধা ব্যক্তিয়ে এই অনুষ্ঠানটো গঢ় দিছিল, গঠন কৰিছিল, তেওঁলোকৰ এজনো নাই। কিন্তু তাৰে মাজত সম্পাদক আৰু সহকাৰী সম্পাদক তেওঁলোক আছে। এই অনুষ্ঠানটো 2001তেই জন্মগ্ৰহণ কৰা, আজিলৈকে চলি আছে। আছে আমাৰ শ্ৰদ্ধাৰ জগদীশ পাটগিৰিদেৱ আৰু নাট্যকাৰ ভূপেন গোস্বামীদেৱ আৰু সৃষ্টিৰ পদাতিকৰ মদন মেধি আৰু ব্যাকৰণবিদ ডক্টৰ প্ৰমোদ ভট্টাচাৰ্য আদিকে আছে। আৰু মুখ্য সাহিত্য চক্ৰ এইটোৰ মূল উদ্দেশ্য হৈছে স্থানীয় যিখিনি উঠি অহা প্ৰজন্ম, যিখিনি অন্য মঞ্চত নিজৰ সৃষ্টিখিনি প্ৰকাশ কৰিবলৈ অলপ সংকোচবোধ কৰি থাকে, সেই মানুহখিনিক যাতে আগুৱাই আনিব পাৰোঁ, এইটো আমাৰ উদ্দেশ্য। এতিয়া মই সদায় লক্ষ্য কৰি আছোঁ, অসমীয়া ভাষাৰে কথা কোৱা বা অসমীয়াৰ সংখ্যাটো কমি আহিছে। অসমীয়া ভাষাৰ যিটো আমাৰ ইমান ধুনীয়া আমাৰ আপুৰুগীয়া ভাষা এটা, সেই ভাষাটোক আজিৰ প্ৰজন্মই কিবা বাহিৰা দুই এটা শব্দ প্ৰয়োগ কৰি তেনেকৈ কোৱা দেখিবলৈ পোৱা গৈছে। গতিকে উচ্চাৰণবিলাক যাতে শুদ্ধ হয়, ভাষাটো যাতে যোগমীয়া কৰি ৰাখিব পৰা যায়, সেইটো আমাৰ প্ৰচেষ্টা অলপ আছে। আৰু সেইখিনিয়ে উঠি অহা চামক আমি যাতে অকণমান আগুৱাই দি নিজৰ ভাষাটো যাতে শুদ্ধকৈ এষাৰি লিখিব পাৰে, ক'ব পাৰে, এইখিনি কথাকে আমি লৈ পেলাই এই অনুষ্ঠানটো আমাৰ যিসকল পুৰণি ব্যক্তি আছিল, যিসকলে আৰম্ভ কৰি গৈছিল, তেওঁলোকৰ সেই মহান উদ্দেশ্যকে আমি শিৰোগত কৰি পেলাই সেইখিনি আগুৱাই নিয়াৰ সদায় প্ৰচেষ্টা চলাই আছোঁ।